তাৰ পিছত নেক্সট টপিক খৰাং বৰ্তমান অসমত ভয়ংকৰ খৰাঙে দেখা দিছে যদিও আপাৰ আসামৰ কিছুমান ডিস্ট্ৰিক্টত বানপানী হৈ আছে তথাপিও লোৱাৰ আসামৰ মেক্সিমাম ডিস্ট্ৰিক্ট একেবাৰে চিৰাল ফাট দিছে নিশ্চয় আপোনালোকে নিউজবোৰ পাই আছে আৰু টিল মিড জুলাই অসমৰ 12খন ডিস্ট্ৰিক্ট হেজ ৰিপৰ্টেড লাৰ্জলি ডেফিচিয়েণ্ট ৰেইনফল আৰু 12খনত ডেফিচিয়েণ্ট ৰেইনফল হিচাপে চিহ্নিত কৰিছে IMDয়ে আৰু আপোনালোকে এই বস্তুটো মনত ৰাখিব যে according to the IMD classification largely deficient rainfall means when the actual rainfall differs from normal ranges from -60 to -99% আৰু লগতে deficient rainfall when difference is between -20 to -59% from normal ঠিক আছে আৰু আমাৰ অসমৰ এই কেইখন ডিস্ট্ৰিক্টত বজালি সাউথ সালমাৰা দৰং বৰপেটা নলবাৰী বাক্সাত বৰ্তমান 70 পৰা 83% ৰেইনফল নৰ্মেল ৰেইনফলতকৈ কমি গৈছে ঠিক আছে আপোনালোকে এই বস্তুখিনি যদি পাৰে এবাৰ চাই থৈ দিব ডেভিয়েশ্যন ফ্ৰম নৰ্মেল ৰেইনফলতকৈ যদি প্লাস 19 to -19 10 category আছে নৰ্মেল হিচাপে আমি ৰাখো তাৰ কোনো প্ৰবলেম নাই -20 to -59 deficient -60 to -99 large deficient and -100 হলে no rain বুলি কওঁ বাকি rainfall pattern কোড কিমান হয় তাৰ ডিস্ট্ৰিবিউশন আমি জিওগ্ৰাফিত পঢ়ো অসমৰ বিষয়ে পঢ়ো ঠিক আছে আৰু এই কোৱেশ্চনটো 69 নম্বৰ কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰক আইডেন্টিফাই দা প্লেস ইন আসাম which received the lowest annual rainfall from among the following সকলোৱে কৰক